Good afternoon, নমস্কাৰ। আজি আমি BPSC 132 ইউনিট 8ৰ এক্সিকিউটিভ চেপ্টাৰটো মানে কাৰ্যবাহীৰ এইটো চেপ্টাৰটোৰ ছেকেণ্ড পৰ্চনটো আলোচনা কৰিম। ফাৰ্ষ্ট পৰ্চনটোত আমি অলৰেডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে, তাৰপিছত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ কোৱালিফিকেশ্যন এণ্ড মেথড অফ ইলেকশ্যনছ, কেনেকুৱা প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক চিলেকশ্যন কৰা হয়, তাৰপিছত টাৰ্ম অফ অফিচ এণ্ড ৰিমুভেল অফ দ্য প্ৰেচিডেণ্ট আৰু পাৱাৰ, প্ৰেচিডেণ্টৰ পাৱাৰ কিমান, এইখিনি আমি ফাৰ্ষ্ট পৰ্চনটো আগতে আলোচনা কৰিছিলোঁ। এতিয়া আমি ছেকেণ্ড পৰ্চন আছিলে কি দ্য প্ৰাইম মিনিষ্টাৰ, এবাউট দ্য প্ৰাইম মিনিষ্টাৰ আৰু দ্য কেবিনেট এণ্ড দ্য পাৰ্লিয়ামেণ্টৰ বিষয়ে, তাৰপিছত প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰৰ মাজত সম্পৰ্কটো কেনেকুৱা, এইখিনি আমি আজি আলোচনা কৰিম ছেকেণ্ড হাফত। ইয়াতে মেইনলি চ'ৰ্চ অফ পাৱাৰ আৰু ইনফ্লুৱেঞ্চ অফ দ্য প্ৰাইম মিনিষ্টাৰৰ পাৱাৰ আৰু ইনফ্লুৱেঞ্চৰ বিষয়েও আলোচনা কৰা হৈছে। চ' মেইনলি প্ৰাইম মিনিষ্টাৰটো যি হওক সংসদীয় শাসন ব্যৱস্থাত যি মন্ত্ৰী পৰিষদ, এই মন্ত্ৰী পৰিষদৰ নেতৃত্ব বহন কৰে মেইনলি প্ৰধানমন্ত্ৰী। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদটো সাংবিধানিক আইনৰ ওপৰতে প্ৰতিষ্ঠিত মেইনলি। চ' সংবিধানৰ ৭৪ নম্বৰ যোনটো 74 আৰ্টিকল নম্বৰ 74 মতে ৰাষ্ট্ৰপতিৰ সহায় আৰু পৰামৰ্শ দান কৰিবলৈও প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এখন মন্ত্ৰী পৰিষদ থাকিব লাগে। আৰু এই সংবিধানত আকৌ আৰ্টিকল নম্বৰ 75ৰ 1ৰ কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰিব লাগিব। চ' সাধাৰণতে লোকসভাৰ যিটো সংখ্যাগৰিষ্ঠ দলৰ নেতাজনকহে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পদত নিয়োগ কৰে, আৰু কোনো দলে সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পদতো নিয়োগ কৰে। কোনো দলে আকৌ যদি সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, তেতিয়া অধিক সংখ্যক সদস্যৰ সমৰ্থনপ্ৰাপ্ত দলীয় নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পদত নিয়োগ কৰে, আৰু এই প্ৰসংগত ৰাষ্ট্ৰপতিৰ পছন্দ বা অপছন্দৰ প্ৰশ্ন নুঠে। চ' প্ৰধানমন্ত্ৰীও সংসদৰ সদস্য হ'ব লাগিব, আৰু নিযুক্তিৰ সময়তে তেওঁ সংসদৰ সদস্য নহলে কাৰ্যভাৰ গ্ৰহণৰ 6 মাহৰ ভিতৰতে তেওঁ সংসদলৈ নিৰ্বাচিত হ'ব লাগিব। মেইনলি সংবিধানৰ যি অধীনত প্ৰকৃত যিটো কাৰ্যবাহী ক্ষমতা কেন্দ্ৰীয় পৰিষদৰ ওপৰতহে নিৰ্ভৰশীল, মন্ত্ৰীসকলৰ প্ৰধানমন্ত্ৰীক মুৰব্বী হিচাপে লৈ আৰু ৰাষ্ট্ৰপতিৰ বাধ্য অনুসৰি কাম কৰা মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি যিটোৱে দায়বদ্ধ বাস্তৱিক ক্ষমতাৰ ভাৱ বা ৰাষ্ট্ৰপতিৰ প্ৰতি নহওক, লোকৰ ওচৰত যিটো সভা বা ব্ৰিটেইনতো যেনেকা ছেম ভাৰতৰ প্ৰধানমন্ত্ৰী সাধাৰণতে নিম্নমানৰ লোৱাৰ হাউচৰো সদস্য। চ' যেতিয়া ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিলে 1966 চনত, তেতিয়াও ৰাজ্যসভাৰ সদস্য আছিলে। চ' লোকসভালৈ নিৰ্বাচিত হৈ শক্তিশালী হৈহে উঠিল প্ৰধানমন্ত্ৰীৰ সদস্য হোৱাৰ অধিৱেশনত, কিন্তু লোৱাৰ হাউচত আকৌ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি। অৱশ্যে ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনত যিকোনোৱে ক্ষেত্ৰতে কেবিনেটে হওক বা কাউন্সিলৰো তাতে যথেষ্ট পৰিমাণ এটা পাৱাৰ আছে। চ' প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্ৰীসকলকো নিয়োগ কৰে, আৰু বাস্তৱিকতে মন্ত্ৰী পৰিষদে আৰু মন্ত্ৰীসভাৰ যিটো আয়তন স্থিৰ কৰা, মন্ত্ৰীসকলক মনোনীত কৰা বা তেওঁলোকৰ মাজত দপ্তৰ ভাগ কৰা প্ৰধানমন্ত্ৰীৰ নিজস্ব ক্ষমতা বা অধিকাৰৰো অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীৰ নিৰ্দিষ্ট কোনো কাৰ্যকাল নাই, কিন্তু লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন ক্ৰমে তেওঁ ক্ষমতাৰ অধিষ্ঠিত থাকে, আৰু লোকসভাই ইয়াৰ অধিকাংশ সদস্যৰে দ্বাৰা অনাস্থা প্ৰস্তাৱ যোগে মন্ত্ৰী পৰিষদৰ তথা প্ৰধানমন্ত্ৰীৰ পদত্যাগ পঠাব পাৰে। চ' প্ৰধানমন্ত্ৰীৰ মৃত্যু হলে বা প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিলে মন্ত্ৰী পৰিষদৰো পতন ঘটে, আৰু প্ৰধানমন্ত্ৰীয়ে অন্যান্য মন্ত্ৰীৰ দৰে ৰাষ্ট্ৰপতিৰ ওচৰত সংবিধানৰ যিটো প্ৰতি আনুগত্য বা গোপনীয়তাৰ শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ দৰমহা বা বনাছ বা অন্যান্য সা সুবিধাবোৰো সংসদেই নিৰ্ধাৰণ কৰে। প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যকৰীৰ মাজত মেইনলি মন্ত্ৰীসভাৰ
যিটো পাৱাৰ অফ ফাংচনছ হয় প্ৰাইম মিনিষ্টাৰ, তেওঁৰ মন্ত্ৰীসভাৰ সৰ্বপ্ৰধান ব্যক্তি হয় আৰু তেওঁৰ ওপৰতেই চৰকাৰ পৰিচালনাৰ ক্ষমতা ন্যস্ত কৰা হৈছে আৰু তেওঁৰ কৰ্তব্য যিদৰে গুৰুতৰ কৰ্তৃত্ব সেইদৰে সৰ্বাধিক। চ' গ্ৰিপছৰ মতে ব্ৰিটেইনৰ যি প্ৰধানমন্ত্ৰীৰ ক্ষমতা একনায়কৰ দৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো এই মন্তব্যটো আমি প্ৰয়োগ কৰিব পাৰো। চ' এই মন্তব্যটোৰ পৰা প্ৰধানমন্ত্ৰী কিমান ক্ষমতাশালী সেই কথাটোও কল্পনা কৰিব পাৰো। কেবিনেট অফ কাউন্সিলৰ সৈতে বিনিময়ৰ ব্যৱহাৰতো মন্ত্ৰীসকলৰ লগতো যি মত বিনিময় হয় তাতেও কিন্তু চবৰ মতবিলাক বেলেগ বেলেগ হলেও মন্ত্ৰী পৰিষদ বা মন্ত্ৰালয় গঠিত ভিন্ন মন্ত্ৰীৰ শ্ৰেণীসমূহৰ এটা অন্তৰ্ভুক্ত কৰে। চ' স্বাধীনতাৰ সময়তে কোনো এনে প্ৰতিষ্ঠান ভাৰতৰ কেবিনেট হিচাপে তেতিয়া যি আছিলে সেয়া আছিলে কাৰ্যবাহী পৰিষদ। কিন্তু ওপৰতে 1947 15 আগষ্টৰ যিটো কাৰ্যবাহী পৰিষদৰ মন্ত্ৰালয়লৈ ৰূপান্তৰিত কৰা হয় বা কাউন্সিল অফ মন্ত্ৰীসকলৰ যিটো দায়বদ্ধ সংসদ, এইবিলাকৰ পিছত পৰিষদৰ বিকল্প হিচাপে কেবিনেট শব্দটো ব্যৱহাৰ কৰা হৈছিলে মন্ত্ৰীসকলৰ। এই পৰ্যায়ত মন্ত্ৰালয় বা কেবিনেটৰ সকলো সদস্যই প্ৰধানমন্ত্ৰীৰ পৰ্যায়ও একেই আছিলে। চ' মন্ত্ৰী পৰিষদৰ যিটো গঠন প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্ৰীসকলকো নিয়োগ কৰে। বাস্তৱিকতে মন্ত্ৰী পৰিষদ আৰু মন্ত্ৰীসভাৰ আয়তন স্থিৰ কৰা মন্ত্ৰীসকলক মনোনীত কৰা হয় আৰু তেওঁৰ লোকৰ মাজত যিটো দপ্তৰ ভাগ কৰা প্ৰধানমন্ত্ৰীৰ নিজস্ব এটা ক্ষমতা বা অধিকাৰৰো অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীৰ সৈতে কোনো মন্ত্ৰীৰ নীতিগত কথাত মতানৈক্য হলে মন্ত্ৰীজনাই পদত্যাগ কৰিব লাগিব আৰু প্ৰধানমন্ত্ৰীয়ে যিকোনো মন্ত্ৰীসকল যদি পদত বাহাল থাকে তেনেহলে মন্ত্ৰী পৰিষদৰ কাৰ্যকালো প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ কলাপৰ ওপৰতে নিৰ্ভৰ কৰে। চ' সেয়েহে অধ্যাপক লাস্কিয়ে যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী সম্পৰ্কে কৈছিলে যে প্ৰধানমন্ত্ৰী হৈছে কি মন্ত্ৰী পৰিষদৰ কাৰ্যকাল প্ৰধানমন্ত্ৰীৰ কাৰ্যকলাপৰ ওপৰতে নিৰ্ভৰ কৰে, সেয়েহে অধ্যাপক তেওঁ কৈছিলে যে প্ৰধানমন্ত্ৰী হৈছে কি মন্ত্ৰী পৰিষদৰ প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰী পৰিষদৰ জন্ম, মৃত্যু আৰু জীৱনৰ কেন্দ্ৰস্বৰূপ। চ' ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো সেই একেই মন্তব্য প্ৰযোজ্য। প্ৰকৃতপক্ষে প্ৰধানমন্ত্ৰীৰ নিয়োগৰ লগে লগে ৰাষ্ট্ৰপতিৰ মন্ত্ৰী পৰিষদৰ গঠনৰ কামৰো অন্ত পৰে। চ' মন্ত্ৰী পৰিষদৰ গঠনৰ লগতে তাতে দপ্তৰৰ যিটো বিতৰণ আছে, দপ্তৰ অফিচ এইবিলাকৰো এটা বিতৰণ আছে, যিবোৰৰ লগত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰ যিমান তেওঁলোকে মন্ত্ৰী গঠন কৰা হয় এই মন্ত্ৰীসকলৰ মাজতো তেওঁ কি কৰে দপ্তৰবিলাক বিতৰণ কৰি দিয়ে। চ' অৱশ্যে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ ব্যক্তিগত ইচ্ছা আৰু তেওঁলোকৰ দলীয় স্থান বা প্ৰভাৱৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। চ' দপ্তৰ বিতৰণৰ ক্ষেত্ৰত ক্ষমতা প্ৰয়োগ বহুতো ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰিলে সময়ে সময়ে মন্ত্ৰীসকলৰ দপ্তৰো সাল সলনিও কৰিব পাৰে। এই বস্তুখিনিও প্ৰধানমন্ত্ৰীৰ পাৱাৰত আছে। আকৌ মন্ত্ৰী পৰিষদৰ যি সদস্যসকল আছে এইসকলত তেওঁ সাল সলনি কৰিব পাৰে ষ্টেপ বিলাক চাই বুলি। চ' প্ৰধানমন্ত্ৰী যেনেকৈ মন্ত্ৰীসকলৰ নিয়োগৰ ক্ষেত্ৰত স্বেচ্ছাৰ দ্বাৰা পৰিচালিত হয় তেনেকৈ তেওঁ ইচ্ছামতে মন্ত্ৰীসকলৰ সাল সলনিও কৰিব পাৰে। চ' মন্ত্ৰী পৰিষদৰ নেতা হিচাপে তেওঁ যিকোনো মন্ত্ৰীক মন্ত্ৰী পৰিষদৰ পৰা বাদ দিব পাৰে বা নতুন মন্ত্ৰীও মনোনীত কৰিব পাৰে। চ' তেওঁ কোনোবা মন্ত্ৰীক পদত্যাগ কৰিবলৈও বাধ্য কৰিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শতহে কোনো মন্ত্ৰীক পদচ্যুত বা নতুন মন্ত্ৰী কৰিব পাৰে। চ' মন্ত্ৰী পৰিষদৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা বা কাৰ্যকালীৰ মাজত সংখ্যাগৰিষ্ঠ দলৰ নেতাটো এই পাৰ্টটো প্ৰধানমন্ত্ৰীৰ কৰ্মক্ষেত্ৰৰ অন্তৰ্গত হয়। চ' প্ৰধানমন্ত্ৰী সংখ্যাগৰিষ্ঠ দলৰ নেতা প্ৰধানমন্ত্ৰী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা হয়, সেইটো কাৰণে প্ৰধানমন্ত্ৰীয়ে শাসন কাৰ্য পৰিচালনা কৰোঁতেও দলীয় নীতি পালন কৰিব লাগিব। আকৌ প্ৰধানমন্ত্ৰীৰ ক্ষমতা বা প্ৰাধান্যৰ মূল ভিত্তি হ'ল দলীয় আনুগত্য আৰু দলৰ ওপৰতে তেওঁৰ নিয়ন্ত্ৰণ।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দলৰ উপেক্ষা কৰিব নোৱাৰে আৰু সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপেও দলৰ জনপ্ৰিয়তা লাভ কৰিব পাৰে বা তেওঁৰ জনপ্ৰিয়তা নিৰ্ভৰ কৰি তেওঁৰ যিটো ব্যক্তিত্ব প্ৰভাৱ বা কৰ্তৃত্ব এইখিনিৰ ওপৰতেও তেওঁ ক্ষমতা দেখুৱাব পাৰে। দলৰ ঐক্য বা সংহতি ৰক্ষা কৰাও প্ৰধানমন্ত্ৰীৰ দায়িত্ব। তেওঁৰ দলৰ যিটো সম্প্ৰতি বা ঐক্যতা এইটোও তেওঁৰ দায়িত্ব হয়। তেওঁ দলৰ জনপ্ৰিয়তা ৰক্ষা আৰু বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা ল'ব লাগিব। এইখিনিৰ কেবিনেটত তেওঁৰ মন্ত্ৰীসকলৰ সৈতে তেওঁৰো এইটো মৰ্যাদাও একেই আছিলে। মন্ত্ৰীসভাৰ যিটো তেওঁ প্ৰধানমন্ত্ৰীক গোটেই মন্ত্ৰীসভা সকলৰ সভাপতি বুলি কোৱা হয়। মন্ত্ৰীসভাৰ আলোচ্য বিষয়বস্তু সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰে আৰু মন্ত্ৰীসভাত কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে যাতে মতবিৰোধ নহয় বা তাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে লক্ষ্য ৰাখিব লাগিব। সেইটো যিকোনো বিষয়ত মতানৈক্য হলে প্ৰধানমন্ত্ৰীয়ে এইটো ঐক্যমতত উপনীত হবলৈ চেষ্টা কৰিব লাগিব। এইখিনি প্ৰধানমন্ত্ৰীৰ যিটো শাসন ব্যৱস্থাৰ তেওঁ মেইনলি শাসন ব্যৱস্থাৰ পৰিচালক বুলি আমি ক'ব পাৰো। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন মন্ত্ৰীৰ আৰু মন্ত্ৰালয়ৰ কাৰ্যাৱলীৰ সমন্বয় সাধন কৰে আৰু মন্ত্ৰী পৰিষদে যিটো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত শাসন কাৰ্য পৰিচালনা কৰে তেখেতে দেশৰ শাসন ব্যৱস্থাৰ প্ৰধান পৰিচালক বুলি কোৱা হয় আৰু তেওঁৰ দৃষ্টিগোচৰ নকৰাকে কোনো মন্ত্ৰীয়ে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ নকৰালৈকে কোনো মন্ত্ৰীয়ে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰধানমন্ত্ৰীৰ শাসনৰ সকলো ক্ষেত্ৰতে মাত মাতিবৰ অধিকাৰ আছে আৰু তেওঁ যিকোনো বিভাগৰ কামত হস্তক্ষেপ কৰিব পাৰে। কিবা কাৰণত তেওঁ দুটি বিভাগৰ মাজত কোনো বিষয়ত মতানৈক্য ঘটিলে প্ৰধানমন্ত্ৰীয়ে সেই সমস্যাটো সমাধান কৰিব লাগিব আৰু প্ৰধানমন্ত্ৰীৰ অধীনত কিছুমান দপ্তৰো আছে যিবোৰ তেওঁৰ শাসন কাৰ্য পৰিচালনা কৰিব লাগিব। সামূহিক দায়িত্ব কাৰ্যবাহীৰ ক্ষেত্ৰতো মন্ত্ৰী পৰিষদে সামূহিক যিটো নীতিৰ ওপৰত কাম কৰে সেইটোতো অধীনতো এই একেই চেম নীতিতে সকলো মন্ত্ৰীয়ে প্ৰতিজনৰ বাবে সমানে দায়বদ্ধ ভাৱে থাকিব লাগিব। অৰ্থাৎ সামূহিক নেতৃত্বত প্ৰতিজনে মন্ত্ৰী গ্ৰহণ কৰে আৰু মন্ত্ৰীসভাৰ সকলো মন্ত্ৰিত্ব গ্ৰহণ কৰিব আৰু সকলো মন্ত্ৰীসভাৰ যি সিদ্ধান্ত সেইটোও দায়িত্ব ভাগ কৰিবলৈও সন্মত হয়। সন্দেহ আৰু মতানৈক্যবিলাক ভাগ কৰিবলৈ গ'লে কেবিনেটৰ যিটো ৰুমৰ গোপনীয়তা আছে সেইটোও সীমাবদ্ধ হৈ থাকিব লাগিব আৰু এবাৰক সিদ্ধান্ত যিটো লোৱা হয় সেইটোৰ আনুগত্যৰে সমৰ্থন কৰিব লাগিব আৰু সিদ্ধান্ত হিচাপেও বিবেচনা কৰিব লাগিব গোটেই চৰকাৰ। এই সামূহিক দায়িত্ব ক্ষেত্ৰতো কাৰ্যবাহী ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰে কিছুমান ক্ষেত্ৰত তেওঁৱে শাসন কাৰ্য পৰিচালনা কৰিব আৰু লোকসভাৰ নেতাৰ ক্ষেত্ৰত দলৰ নেতা হিচাপেও প্ৰধানমন্ত্ৰী লোকসভাৰ নেতা আৰু সংসদৰ তেওঁ সংখ্যাগৰিষ্ঠ দলৰ নীতিক সমৰ্থন কৰে আৰু বিৰোধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। দেশৰ যিমান শাসন কাৰ্য পৰিচালনাৰ বাবে তেওঁ লোকসভাৰ ওপৰতে দায়িত্বশীল। যিকোনো ক্ষেত্ৰত যদি নিয়োগৰ ক্ষেত্ৰত হয় নিয়োগ ক্ষমতাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰৰ উচ্চপদস্থ বিষয়াসকলৰ মন্ত্ৰীসভাই মনোনীত কৰিব আৰু এই ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে বৰ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব আৰু সাধাৰণতে বিষয়াসকলৰ মনোনয়নৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীৰে ইচ্ছাৰ বিৰুদ্ধে কোনো মত প্ৰকাশ নকৰে। ৰাষ্ট্ৰপতিয়ে সকলো বিষয়ত প্ৰধানমন্ত্ৰীৰে পৰামৰ্শ ল'ব লাগিব। জাতিৰ নেতা বুলি কওঁতেও প্ৰধানমন্ত্ৰীকে ক'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা আৰু শাসন প্ৰধান হোৱাৰ উপৰিও তেওঁ জাতিৰ নেতা হয় আৰু তেওঁৰ ওপৰতে জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীৰ দেশৰ যিটো জনমত গঠন কৰা সক্ৰিয় অংশগ্ৰহণ কৰা আৰু জনসাধাৰণৰ ওপৰতো তেওঁ চৰকাৰৰ যিবোৰ নীতি আছে এইবোৰ তেওঁ নিজেই ব্যাখ্যা কৰিব লাগিব। ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা হিচাপে প্ৰধানমন্ত্ৰী আৰু তেওঁ হ'ল ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ মাজত এটা যোগসূত্ৰ। যুক্তৰাষ্ট্ৰীয় যিটো শাসন পৰিচালনা বা ৰাজ্য শাসন পৰিচালনা আদি সকলো ক্ষেত্ৰতেই প্ৰধানমন্ত্ৰীৰ প্ৰামাণ্য দেখা যায় আৰু ভাৰতৰ যিটো ভৱিষ্যত
সম্পূৰ্ণৰূপে ইয়াৰ প্ৰধানমন্ত্ৰীৰ বিচাৰ বুদ্ধি আৰু কৰ্মক্ষমতাৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সামগ্ৰিক নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন, ৰাষ্ট্ৰৰ প্ৰশাসন আদি সকলো ক্ষেত্ৰতে নেতৃত্ব প্ৰদান কৰে আৰু প্ৰধানমন্ত্ৰী হ'ল ভাৰত চৰকাৰৰ সৰ্বপ্ৰধান মুখপাত্ৰ। আৰু যদি এই শাসন ব্যৱস্থাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগৰ এইটো ক্ষেত্ৰত শাসন সম্পৰ্কীয় কথাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ ৰাখে আৰু ৰাষ্ট্ৰৰ যিটো পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক জনাব লাগিব আৰু ৰাষ্ট্ৰপতিয়ে যদি শাসন সম্পৰ্কে কোনো কথা জানিব খোজে তেন্তে প্ৰধানমন্ত্ৰীয়ে তেওঁক সেই বাতৰিটো দিব লাগিব। তেওঁ ৰাষ্ট্ৰপতিৰ মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহৰ কথাও জনাব লাগে আৰু ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভাৰ মাজত প্ৰথম যোগসূত্ৰই হ'ল প্ৰধানমন্ত্ৰী, যি হওক প্ৰাইম মিনিষ্টাৰে হ'ব। ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীয়ে সকলো তথ্য পাতি যোগান ধৰে আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা। কেবিনেট আৰু সাংসদৰ ক্ষেত্ৰতো ছেইম, প্ৰধানমন্ত্ৰী আৰু কেবিনেটৰ পৰা সংসদলৈ চৰকাৰৰ মূল জবাবদিহি হৈছে প্ৰধানমন্ত্ৰী আৰু কেবিনেটৰ পৰা সংসদলৈ। সংসদে শাসন নকৰে কিন্তু সমালোচনাত্মকভাৱে চৰকাৰৰ যিবিলাক নীতি আৰু কাৰ্যসমূহক পৰীক্ষা কৰে আৰু অনুমোদন দিয়ে বা অসন্মত কৰে জনসাধাৰণৰ প্ৰতিনিধি হিচাপে তেওঁলোকক সেইটোও প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ ওপৰতে নিৰ্ভৰ কৰে। সমৰ্থনবিলাক তেওঁহে যি ডিচিশ্যন ল'ব সেইটোৱে তেওঁ সকলোৰ সমৰ্থনতে গৈ সংসদতে এইটো ঠিক ফাইনেল হ'ব। তাৰপিছত প্ৰধানমন্ত্ৰীৰ হোৱাৰ পিছতহে এইটো দেশলৈ বা প্ৰস্তাৱলৈ এইটো বিললৈ দিয়া হ'ব। প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা যিটো বা ক্ষমতা, এইটোৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা বা ক্ষমতা নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব, জনপ্ৰিয়তা, বুদ্ধিমত্তা, প্ৰশাসনিক দক্ষতা আৰু ৰাজনৈতিক অভিজ্ঞতা বা দূৰদৰ্শিতা, বিভিন্ন বিষয়তে জ্ঞান, দ্ৰুত কাৰ্য সম্পাদনৰ ক্ষমতা, কৰ্মকুশলতা, সাহসিকতা, বিচক্ষণতা, দ্ৰুত সিদ্ধান্ত গ্ৰহণ আৰু ইয়াৰ যি বাস্তৱত ৰূপদান কৰা ক্ষমতাৰ কমপ্লিট প্ৰধানমন্ত্ৰীৰ ক্ষমতাৰ আৰু পদমৰ্যাদাতে থাকিব লাগিব। নিজৰ দল আৰু মন্ত্ৰী পৰিষদৰ সক্ৰিয় সমৰ্থনৰ ওপৰতেহে প্ৰধানমন্ত্ৰীৰ ক্ষমতা বহুত পৰিমাণে নিৰ্ভৰ কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা অপৰিসীম হ'লেও তেওঁৰ পক্ষে স্বৈৰাচাৰী হোৱা বিপদজনক, কাৰণ তেওঁ হ'ল কি জনসাধাৰণৰ প্ৰতিনিধি। জনসাধাৰণৰ সমৰ্থনৰ ওপৰতহে প্ৰকৃতহে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ স্থায়িত্ব নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে যদি জনমতক উপেক্ষা কৰে, শাসন কাৰ্য পৰিচালনা কৰে, তেতিয়াহ'লে তেওঁৰ ৰাজনৈতিক ভৱিষ্যত যি এন্ধাৰ, সেই বিষয়ে কোনো সন্দেহ নাই। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে আৰু তেওঁৰ পদমৰ্যাদা প্ৰচলিত ৰীতিৰ দ্বাৰা সীমাবদ্ধ নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা দিনক দিনে বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ এই ক্ষমতা জনসাধাৰণৰ কল্যাণৰ নিয়োজিত হ'লেই ভাৰতখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব আৰু ইয়াৰ গণতন্ত্ৰৰ ভেটিও সুদৃঢ় হ'ব। প্ৰধানমন্ত্ৰীৰ উৎসসমূহ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু প্ৰভাৱৰ, যদিও সংবিধানত ক্ষমতা আৰু কাৰ্যৰ সংখ্যা গণনা কৰা হোৱা নাই, তথাপিও প্ৰধানমন্ত্ৰীৰ কাৰ্যক্ষেত্ৰত তেওঁ নেতা হিচাপে বিস্তৃত ক্ষমতা লাভ কৰে আৰু মন্ত্ৰী পৰিষদৰ বা লোকসভাত। প্ৰধানমন্ত্ৰীৰ বিশেষাধিকাৰ গঠন, পুনৰ্গঠন বা মন্ত্ৰালয়ৰ লগতে সভাসমূহৰ অধ্যক্ষতা কাৰ্যালয়ৰ নিহিত যথেষ্ট প্ৰভাৱ পেলায় সংসদৰ সদস্যসকলৰ ওপৰতে। কিন্তু প্ৰাইম মিনিষ্টাৰৰ সহকৰ্মী নিৰ্বাচন কৰাৰো স্বাধীনতা আছে আৰু ইয়াৰ অধীনত থাকোঁতেও তেওঁৰ দলৰ ভিতৰলৈ নিজৰ যিবিলাক স্থানত মন্ত্ৰীসকলক তেওঁ অদল বদল কৰাৰো তেওঁৰ ক্ষমতা আছে। ৰাষ্ট্ৰপতিৰ লগত যিটো প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক, সংবিধান মতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে তেওঁৰ বিচাৰ বুদ্ধি মতে কাম কৰিব নোৱাৰে। নিৰ্বাচনৰ পিছত যিটো ৰাজনৈতিক দলে লোকসভাৰ একক
সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু কোনো ৰাজনৈতিক দলে মন্ত্ৰীসভা গঠনৰ কাৰণে দৰকাৰী আসন লাভ কৰিব নোৱাৰিলেও 2 বা নাইবা ততোধিক ৰাজনৈতিক দল লগ লাগি সংযুক্ত মন্ত্ৰীসভা গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এনে ক্ষেত্ৰত সংযুক্ত দলসমূহে নিৰ্বাচিত কৰা নেতাজনকো ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিব পাৰে আৰু প্ৰধানমন্ত্ৰীৰ নিয়োগৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি যেনেকৈ বিশেষ ক্ষমতা নাই তেওঁক পদচ্যুত কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতা নাই। মন্ত্ৰীসকলৰ কাৰ্যকালত ৰাষ্ট্ৰপতি সন্তুষ্টিৰ ওপৰতে নিৰ্ভৰ কৰে যদিও মন্ত্ৰীসকলৰ লোকসভাৰ ওপৰতে দায়ী থাকে। গতিকে লোকসভাই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ ভংগাপতা কৰিব পাৰে। লোকসভাৰ আস্থা পাই থকা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিলে জটিল সাংবিধানিক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহ ৰাষ্ট্ৰপতিক জনাব লাগে। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে ৰাষ্ট্ৰৰ প্ৰশাসনৰ বিষয়ে তেওঁ অন্যান্য তথ্য পাতিও ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব লাগে আৰু ৰাষ্ট্ৰপতিয়ে প্ৰয়োজন বুলি ভাবিলেও যি বিষয়ত কোনো মন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে অথচ মন্ত্ৰীসভাই সেইটো বিবেচনা কৰা নাই তেনে বিষয়ে মন্ত্ৰীসভাক পৰীক্ষা কৰিবলৈও তেওঁ নিৰ্দেশ দিব পাৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ যিটো মেইনলি ঘাই উপদেষ্টা তেওঁৰ উপদেশ মতে ৰাষ্ট্ৰপতিয়ে সকলো কাম কৰে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ উচ্চপদস্থ কৰ্মচাৰী কিছুমানক নিয়োগ কৰে আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসকলৰ মাজৰো যোগসূত্ৰ। মন্ত্ৰীসভাৰ লগতো একে ছেম প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক থাকিব লাগিব। কোনো কাৰণবশতঃ যদি প্ৰেচিডেণ্ট নেথাকা অৱস্থাত বা কিবা তেতিয়া উপৰাষ্ট্ৰপতি বুলি 6 মাহৰ কাৰণে উপৰাষ্ট্ৰপতি দিয়া হয়, যিটোৰ কাৰণে উপৰাষ্ট্ৰপতিৰ জৰিয়তে তেতিয়া প্ৰেচিডেণ্টৰ যিটো প্ৰেচিডেণ্টৰ অবিহনে যেতিয়া দেশখন চলিব লগা হয় তেতিয়া উপৰাষ্ট্ৰপতিৰ জৰিয়তে 6 মাহৰ কাৰণে ভাৰতীয় সংবিধানত এটি উপৰাষ্ট্ৰপতি পদৰ সৃষ্টি কৰিছে। সংবিধানৰ 63 নম্বৰ 63 আৰ্টিকল নম্বৰ 63 উপৰাষ্ট্ৰৰ থাকিব বুলি কোৱা হৈছে আৰু 64 নম্বৰ অনুচ্ছেদৰ পৰা 71 লৈকেহে উপৰাষ্ট্ৰপতিৰ যিটো কাৰ্যকাল আৰু যোগ্যতা নিৰ্বাচন পদ্ধতি ইত্যাদি দিয়া হৈছে আৰু উপৰাষ্ট্ৰপতি হ'বলৈ হ'লেও তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব, তাৰপিছত তেওঁ 35 ইয়াৰ্ছ হ'ব লাগিব আৰু ৰাজ্যসভাৰ সদস্য হ'বৰ কাৰণেও তেওঁৰ যোগ্যতা থাকিব লাগিব। যেতিয়া উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সংসদৰ উভয় সদনৰ সদস্যসকলক লৈ এটি নিৰ্বাচন মণ্ডলী গঠন কৰা হয়। ইয়াতে উপৰাষ্ট্ৰৰ বিষয়ে তেনেকুৱা চেপ্টাৰটোত নাই, তথাপিও আমি যিটো ৰাষ্ট্ৰপতিৰ পিছতে আৰু প্ৰধানমন্ত্ৰীৰ আগতো যে আৰু এজন আছে মাজত, সেইটো বিষয়ে অলপ ক'বলৈ বিচাৰি আছো। সেইটো কাৰণে মই উপৰাষ্ট্ৰ বিষয়ে অলপ হিণ্টছটো দিলো যে উপৰাষ্ট্ৰপতিৰ পদৰ কাৰ্যকাল 5 বছৰ হ'ব পাৰে, কিন্তু উপৰাষ্ট্ৰপতি এই নিৰ্বাচক মণ্ডলৰ দ্বাৰা গোপন বেলটতে একক হস্তান্তৰযোগ্য ভোটৰ দ্বাৰা সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুযায়ী নিৰ্বাচিত হয় আৰু লোকসভা বা ৰাজ্যসভাৰ নিৰ্বাচিত বা মনোনীত সকলো সদস্যই নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু উচ্চতম ন্যায়ালয়ে নিৰ্বাচন সংক্ৰান্তে এইটো বিৰোধৰ মীমাংসা কৰে আৰু ইয়াৰ সিদ্ধান্তক চৰম সিদ্ধান্ত বুলিও বিবেচনা কৰা হয়। উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল, শপত, দৰমহা, বনাছ গোটেইবোৰ কাৰ্যাৱলী আছে। এইটো বাই চান্সৰ ৰাষ্ট্ৰপতিৰ মৃত্যু, পদত্যাগ, অপসাৰণ বা আন কোনো কাৰণতো ৰাষ্ট্ৰপতিৰ পদ শূন্য হ'লে তেতিয়া নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ কাৰ্যভাৰ গ্ৰহণ নকৰাকৈহে তেতিয়ালৈকে এই উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু অসুস্থতা বা অনুপস্থিতি বা আন কোনো কাৰণত যদি ৰাষ্ট্ৰপতি তেওঁৰ দায়িত্ব পালন কৰিব নোৱাৰে তেন্তে তেওঁৰ অনুপস্থিত উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাম
চলাব পাৰে। চ' ৰাষ্ট্ৰপতিৰ পদ শূন্য হলেহে উপৰাষ্ট্ৰপতিয়ে সেই পদৰ 6 মাহৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰিব আৰু তাৰ আগতে নতুন নিৰ্বাচনী ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব। চ' এই ৰাষ্ট্ৰপতিৰ পিছত এজন উপৰাষ্ট্ৰপতিও আছিলে, তাৰ পিছত প্ৰধানমন্ত্ৰী। চ' প্ৰধানমন্ত্ৰীৰ যেনেকা মন্ত্ৰী আমি ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্কটো চালো, এতিয়া আমি প্ৰধানমন্ত্ৰীৰ লগত মন্ত্ৰীসভাৰ লগত প্ৰধানমন্ত্ৰীৰ কেনেকা সম্পৰ্ক এইটো অলপ আলোচনা কৰো। চ' প্ৰধানমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীয়ে মেইনলি মন্ত্ৰীসভাৰ নেতৃত্ব বহন কৰে আৰু মন্ত্ৰীসভাৰ সদস্যসকলক তেওঁ নিৰ্বাচিত কৰে আৰু ৰাষ্ট্ৰপতিয়েও নিয়োগ কৰে। চ' মন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁ কিছুমান নীতি নিয়মৰ মাজত কাম কৰিব লগা হয়। যদিও এই বিষয়ত তেওঁ বিশেষ স্বাধীনতা আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাত 3 শ্ৰেণীৰ মন্ত্ৰীক নিয়োগ কৰে। কিছুমান তেওঁ কেবিনেট মন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু অতি বিশ্বাসী বা অভিজ্ঞতা সম্পন্ন আৰু সুদক্ষ কেইজনক তেওঁ সতীৰ্থক তেওঁ কেবিনেট মন্ত্ৰী হিচাপেও নিৰ্বাচন কৰে আৰু এই কেবিনেট ৰাষ্ট্ৰৰ যি দৰকাৰী নীতি নিৰ্ধাৰণ কৰে। চ' কেবিনেট মন্ত্ৰীসকলে কিছুমানৰ বিভাগৰ দায়িত্ব বহন কৰে, যেনেকা ইম্পৰ্টেন্ট যিবোৰ। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কিছুমানক ৰাজ্যিক মন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কেইজনমান সতীৰ্থকো উপমন্ত্ৰী হিচাপে নিয়োগ কৰে। চ' উপমন্ত্ৰীসকলে কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ কামত সহায় কৰে আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ যি মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজতো দপ্তৰবিলাক যিবিলাক কাম আছে এইবিলাক তেওঁ বিতৰণ কৰি দিয়ে মন্ত্ৰীসভাৰ গঠন কৰাৰ পিছত। চ' মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত যেনেকৈ প্ৰধানমন্ত্ৰীৰ স্বাধীনতা আছে, মন্ত্ৰীসভাৰ সদস্যক পদচ্যুত কৰাৰ ক্ষেত্ৰতো তেওঁৰ স্বাধীনতা আছে। কিন্তু তেনেকা পৰিস্থিতিত সৃষ্টি নহয়, কাৰণ প্ৰধানমন্ত্ৰীৰ লগত মতভেদ হোৱা যি মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰে, সেইদৰে মন্ত্ৰীসভাত কোনো মন্ত্ৰীৰ দৰকাৰ নাই বুলিও প্ৰধানমন্ত্ৰীয়ে ইংগিত দিলে। কোনো মন্ত্ৰীৰ দৰকাৰ নাই বুলি প্ৰধানমন্ত্ৰীয়ে ইংগিত দিলেও তেনেকুৱা মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰিব। চ' প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাত বিশিষ্ট আসন অধিকাৰ কৰি থাকে আৰু তেওঁকে প্ৰধানমন্ত্ৰীৰ ঘাই ঘোটা হিচাপে আজ্ঞা দিয়া হয়। চ' আন কিছুমানে প্ৰধানমন্ত্ৰীক মন্ত্ৰীসভাৰ জন্ম, জীৱন আৰু মৰণ হিচাপে আজ্ঞা দিয়ে, কিন্তু প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভা গঠন কৰে আৰু তেওঁৰ পদবীত নথকালৈকেও মন্ত্ৰীসভাও শাসনৰ দায়িত্বত থাকে। চ' তেওঁ পদত্যাগ কৰিলেও মন্ত্ৰীসভাৰে পতন হয় আৰু মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে পৌৰোহিত্য কৰে। মুঠতে প্ৰধানমন্ত্ৰী হ'ল কি অল ইন অল। চ' কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা বা দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক যিবিলাক নীতি নিৰ্ধাৰণৰ যিবিলাক ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ যিবিলাক মতবাদৰ ওপৰতো গভীৰ গুৰুত্ব আৰোপ কৰা হয়, এইবিলাকৰ বিষয়তো প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। চ' সৌৰজগতৰ যি সূৰ্যৰ অৱস্থান যেনেকা, মন্ত্ৰীসভাত প্ৰধানমন্ত্ৰীৰ অৱস্থানো তেনেকা। যেনেকা সৌৰজগতত যদি সূৰ্য নাথাকে তেনেকা একো গ্ৰহৰে কোনো ভেলু নাথাকে, ছেম তেনেকা প্ৰধানমন্ত্ৰীও যদি প্ৰধানমন্ত্ৰীৰ অৱস্থানো তেনেকা, মন্ত্ৰীসভাত যিটো প্ৰধানমন্ত্ৰীৰ স্থান ছেম তেনেকা। চ' অৱশ্যে প্ৰধানমন্ত্ৰীৰ যি ব্যক্তিত্ব, সতীৰ্থসকলৰ লগত তেওঁৰ সম্বন্ধ আৰু সংসদত থকা দলীয় অৱস্থানৰ লগতো তেওঁৰ ক্ষমতা ভালেখিনি নিৰ্ভৰ কৰে। সংসদৰ লগত যি প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক হয়, যিটো এতিয়া মন্ত্ৰীসভাৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্কখিনি আমি চালো। এতিয়া সংসদৰ লগত কি প্ৰধানমন্ত্ৰীৰ সম্পৰ্কটো কেনেকা, ৰিলেশ্যন অফ দ্য প্ৰাইম মিনিষ্টাৰ উইথ দ্য পাৰ্লিয়ামেন্টৰ লগত প্ৰধানমন্ত্ৰীৰ সমস্যাটো কেনেকা। প্ৰধানমন্ত্ৰীৰ মন্ত্ৰীসভাৰ নেতা নহয়, তেওঁ সংসদৰে নেতা হয়। চ' তেওঁ সংসদৰ সদস্য হ'ব লাগে আৰু সংসদৰ বাহিৰৰ পৰাও প্ৰধানমন্ত্ৰীক নিয়োগ কৰিব পাৰে। কিন্তু তেনেকুৱা প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰ পৰা 6 মাহৰ ভিতৰতে তেওঁ যদি সদনৰে সদস্য হ'ব লাগে।
সংসদৰ কোনো মন্ত্ৰীয়ে কোনো প্ৰশ্নৰ সন্তোষজনক উত্তৰ দিব নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে তেনেকুৱা প্ৰশ্নৰ উত্তৰ দিব লগা হয়। আকৌ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে সদনৰ অধিৱেশনতো আহ্বান কৰা হয়। তেওঁ অধিৱেশনতে স্থগিত ৰখাৰ কাৰণেও ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে। প্ৰধানমন্ত্ৰী ডাইৰেক্টলি তেওঁক পৰামৰ্শ দিব পাৰে আৰু তেওঁ অধিৱেশনৰ স্থগিত ৰখাৰ কাৰণে পৰামৰ্শ তাৰ পিছত দৰকাৰ বিবেচনা কৰিলে লোকসভা ভাঙি দি নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণেও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে। চ' লোকসভায় অনুৰূপ প্ৰস্তাৱ গ্ৰহণ কৰি নাইবা মঞ্জুৰি প্ৰত্যাখ্যান কৰি মন্ত্ৰীসভাকো পদচ্যুত কৰিব পাৰে। কিন্তু সদনত প্ৰধানমন্ত্ৰীৰ দলৰ একক সংখ্যাগৰিষ্ঠতা থকালৈকে প্ৰধানমন্ত্ৰীৰ পতনৰ ভয় নাই। চ' কেতিয়াবা কেতিয়াবা সদনত কোনো দলে মন্ত্ৰীসভা বা গঠনৰ কাৰণে দৰকাৰী আসন লাভ কৰিব নোৱাৰিলে গৰিষ্ঠ সংখ্যক আসন লাভ কৰা দলেও মন্ত্ৰীসভা গঠনৰ সুবিধা পাব পাৰে। তেনে সংসদ ওলমা সংসদ পাৰ্লিয়ামেণ্ট বোলা হয় আৰু এনে অৱস্থাত প্ৰধানমন্ত্ৰীয়ে আন দলৰ সংসদৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। চ' ওলমা সংসদৰ নেতৃত্ব বহন কৰা প্ৰধানমন্ত্ৰীৰ কাৰণে সাহসী পদক্ষেপ লোৱাটো কঠিন হয়। চ' সংসদৰ যিটো লগত পাৰ্লিয়ামেণ্টৰ যিটো লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক এইটো এটা গুৰুত্বপূৰ্ণ হয় বহুত, তেওঁৰ মানে এইটো সংসদৰে হ'ব লাগিব আৰু প্ৰধানমন্ত্ৰী সংসদৰ হলেহে বাহিৰৰ পৰা সংসদৰ হলেও প্ৰধানমন্ত্ৰী নিয়োগ কৰিব পাৰে। তাৰপিছত মন্ত্ৰীসভাৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্কখিনি আমি চালো। তাৰপিছত সংসদৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক। এতিয়া আমি দলৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্কটো চাওঁ। এতিয়া পাৰ্টিৰ লগত যিটো পাৰ্টি আছে এই পাৰ্টিটোৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্কটো কেনে হ'ব লাগিব। চ' প্ৰধানমন্ত্ৰী অকলে সংসদৰে নেতা নহয়, তেওঁ নিজৰ দলৰহে নেতা। তেওঁ ফাৰ্ষ্টত নিজৰ দলৰহে নেতা হলে তাৰপিছতহে দলটো জিকিছে তাৰপিছতহে তেওঁ হৈ প্ৰধানমন্ত্ৰী হলে। চ' অট'মেটিকেলি কি হ'ব লাগিব, তেওঁ দলৰহে নেতা হ'ব লাগিব। চ' গতিকে প্ৰধানমন্ত্ৰীৰ ওপৰত দলৰ ভাৱমূৰ্তি বহু পৰিমাণে নিৰ্ভৰ কৰে। যিটো দলৰ যিটো ভাৱমূৰ্তি এইটো বহুত নিৰ্ভৰ কৰে। কেতিয়াবা কেতিয়াবা প্ৰধানমন্ত্ৰীয়ে দলৰ সভাপতি পদ লাভ কৰাৰো সুবিধা পায়। দলত যিটো প্ৰেচিডেণ্ট তেওঁৰ সভাপতি এইটোৰো সুবিধা পায়। এনে অৱস্থাত প্ৰধানমন্ত্ৰীৰ ক্ষমতা বহু পৰিমাণে বাঢ়ি যায়। তেতিয়া কি হয়, প্ৰধানমন্ত্ৰীৰ ক্ষমতাটো বহু পৰিমাণে বাঢ়ি যায়। তাৰপিছত চৰকাৰী নীতি নিৰ্ধাৰণ কৰাৰ উপৰিও কেন্দ্ৰীয় নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আকৌ দলৰ যিটো দলীয় নেতা হিচাপে দলৰ কৃতকাৰ্যতাৰো বহু পৰিমাণে প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু কাৰ্যকুশলতাৰো ওপৰত নিৰ্ভৰ কৰে। চ' নিৰ্বাচনৰ ফলাফল বহু পৰিমাণে প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ ওপৰতো নিৰ্ভৰ কৰে। তেওঁ কেনেকা দলটো কন্ট্ৰল কৰিব পাৰে বা কেনেকা তেওঁ মটিভেট কৰিব পাৰে বা কেনেকা নিয়ন্ত্ৰণ কৰিব পাৰে, এইখিনিও মেক্সিমাম তেওঁৰ দলৰ ওপৰতে তেওঁক নিৰ্ভৰ কৰে। তাৰপিছত এতিয়া আকৌ প্ৰধানমন্ত্ৰীৰ লগত জনসাধাৰণৰ সম্পৰ্ক কেনেকা হ'ব লাগিব। নিশ্চয় তেওঁ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ যিটো সুবিধা বা জনসাধাৰণৰ প্ৰতি আনুগত্য তেওঁ এইটো থাকিব লাগিব, মৰম স্নেহ এইটো। তাতে প্ৰধানমন্ত্ৰীয়ে অকল সদনৰ নেতা বা তেওঁৰ দলৰে নেতা নহয়, তেওঁ জনসাধাৰণৰে নেতা হ'ব লাগিব। গণসমৰ্থনৰ ওপৰতহে প্ৰধানমন্ত্ৰীৰ ক্ষমতা বহু পৰিমাণে নিৰ্ভৰ কৰে। সেইদৰে প্ৰধানমন্ত্ৰীৰ নীতি আৰু দক্ষতাৰ ওপৰত জনসাধাৰণৰ উন্নতিও নিৰ্ভৰ কৰে। দেশৰ বিপদৰ সময়তে জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ প্ৰতি লক্ষ্য সদায় ৰাখে আৰু দেশৰ প্ৰাকৃতিক দুৰ্যোগ আহিলেও জনসাধাৰণক সেই দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব প্ৰধানমন্ত্ৰী। চ' দেশত যিটো মহামাৰী, ভূমিকম্প, বানপানী, খৰাং বতৰ আদিৰ ফলত বহু কষ্ট ভোগ কৰা লোকৰ সহায়ৰ কাৰণেও প্ৰধানমন্ত্ৰীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্বত কোনো বিভাগ নাথাকিলেও প্ৰধানমন্ত্ৰীয়ে সমস্ত দেশখনৰে দায়িত্ব বহন কৰিব লাগে। চ' কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰী গঠনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ক্ষমতা যিটো এইখিনি আমি অলৰেডি ডিছকাছ কৰিলো। চ'
এতিয়া প্ৰধান ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অনুচ্ছেদৰ লগত প্ৰধানমন্ত্ৰীৰ কৰ্তব্যসমূহ কি বা প্ৰধানমন্ত্ৰীৰ লগত প্ৰেচিডেণ্টৰ সম্পৰ্কটো কেনেকা মন্ত্ৰীসভাৰ এইখিনি আমি অলৰেডি চালো এতিয়া প্ৰধানমন্ত্ৰীৰ লগত যিটো ৰাষ্ট্ৰপতিৰ সম্পৰ্ক এইটো কেনেকা ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীৰ সাংসদ সম্পৰ্কীয় কথাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ অনুচ্ছেদ আৰ্টিকল নম্বৰ 78 এই প্ৰধান কৰ্তব্যসমূহ দিয়া হৈছে ইয়াতে প্ৰধানমন্ত্ৰীৰ মন্ত্ৰী পৰিষদৰ সকলো সিদ্ধান্ত ৰাষ্ট্ৰপতিক জনোৱা সম্পৰ্কীয় যি ঘৰ কাম কাজৰ প্ৰশাসন বা আইন প্ৰণয়নৰ প্ৰস্তাৱ এই গোটেইবোৰেই সিদ্ধান্ত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মিলি পেলাই সজ্জিত কৰাৰ কাম কাজৰ প্ৰশাসনৰ সৈতে জড়িত এনে তথ্য যিবোৰ ইউনিয়ন আৰু ৰাষ্ট্ৰপতিয়ে আহ্বান জনোৱা অনুসৰি আইন প্ৰণয়নৰ প্ৰস্তাৱো তাৰপিছত ৰাষ্ট্ৰপতিকে মন্ত্ৰী পৰিষদৰ বিবেচনাৰ বাবে যি দাখিল কৰিব লাগে সেইটোও কোনো মন্ত্ৰীয়ে সিদ্ধান্ত লৈছে নে নাই বা কিন্তু যিটো লোৱা নাই বিবেচনা কৰা হৈছে এইবিলাকো পৰিষদৰ মন্ত্ৰী পৰিষদৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ধাৰাই হয় চ' প্ৰধানমন্ত্ৰীৰ এই কৰ্তব্যবোৰ তেনেকৈ পৰামৰ্শ দিয়ে ৰাষ্ট্ৰপতি হৈছে এটা বিশাল ক্ষমতাৰ প্ৰকৃত কাৰ্যবাহী কিন্তু তেওঁ হয় প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ লৈ পেলাইহে এইটো কৰিব লাগিব কিন্তু আমি দেখাৰ দৰে ৰাষ্ট্ৰপতি পৰিষদৰ সহায় আৰু পৰামৰ্শৰ সহায়তহে নিজৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে বাকী মন্ত্ৰীসকলৰ বা মন্ত্ৰী পৰিষদৰ নেতৃত্বত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকৃত কাৰ্যবাহী হয় চ' শাসন সম্পৰ্কীয় কথাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ ৰাখিব ৰাষ্ট্ৰৰ যিটো পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক জনাব লাগে আৰু ৰাষ্ট্ৰপতিয়ে যদি শাসন সম্পৰ্কে কোনো কথা জানিব খোজে তেন্তে প্ৰধানমন্ত্ৰীয়ে সেই বাতৰিটিও দিব লাগিব চ' তেওঁ ৰাষ্ট্ৰপতিৰ যি মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহক কথাও জনাব লাগে আৰু ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভাৰ মাজত প্ৰধান যোগসূত্ৰই হ'ল কি প্ৰধানমন্ত্ৰী চ' ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীয়ে সকলো তথ্য পাতি যোগান ধৰে আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা ন্যস্ত কৰিছে প্ৰকৃততে সেই ক্ষমতা সমূহ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে আৰু ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা সকলো ক্ষেত্ৰতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য অতি ব্যাপক চ' ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্কটো অতি অপৰিসীম চ' ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে কিন্তু ৰাষ্ট্ৰপতিৰ লগত যিটো প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক এইটো সংবিধান মতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে তেওঁৰ বিচাৰ বুদ্ধি মতে কাম কৰিব নোৱাৰে নিৰ্বাচনৰ পিছতো যিটো ৰাজনৈতিক দলে লোকসভাৰ যিটো একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই দলৰ নেতাজনকো ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিব পাৰে কোনো ৰাজনৈতিক দলে মন্ত্ৰীসভাৰ গঠন এইটো কাৰণে দৰকাৰী আসন লাভ কৰিব নোৱাৰিলেও দুই বা ততোধিক ৰাজনৈতিক দল লগ লাগি সেইটো সংযুক্ত মন্ত্ৰীসভা গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এনে ক্ষেত্ৰত সংযুক্ত দলসমূহে নিৰ্বাচিত কৰা নেতাজনকহে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিব পাৰে তাৰপিছতো প্ৰধানমন্ত্ৰীৰ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ যেনেকা বিশেষ ক্ষমতা নাই তেওঁক পদচ্যুত কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতা নাই মন্ত্ৰীসকলৰ কাৰ্যকালত ৰাষ্ট্ৰপতিৰ সন্তুষ্টিৰ ওপৰতহে নিৰ্ভৰ কৰে যদিও মন্ত্ৰীসকল লোকসভাৰ ওচৰতহে দায়ী থাকে তাৰপিছতো গতিকে যদি লোকসভাতকে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাত ভংগা পতা কৰিব পাৰে লোকসভাৰ আস্থা পাই থকা প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিলে জটিল সাংবিধানিক যিটো পৰিস্থিতিৰ সৃষ্টি হয় সেইটোও হ'ব পাৰে আকৌ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ যিটো সিদ্ধান্তসমূহ ৰাষ্ট্ৰপতিক জনাব লাগে ওপৰত ৰাষ্ট্ৰপতিয়ে প্ৰয়োজন বুলি ভাবিলেও যি বিষয়ত কোনো মন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে অথচ মন্ত্ৰীসভাই সেইটো বিবেচনা কৰা নাই তেনে বিষয়ে মন্ত্ৰীসভাত
পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্দেশ দিব পাৰে। সো প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ যিটো ঘাই উপদেষ্টা তেওঁৰ উপদেশ মতে ৰাষ্ট্ৰপতিয়ে সকলো কাম কৰে আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিৰ এই ৰাষ্ট্ৰৰ হল এজন উচ্চপদস্থ কৰ্মচাৰী কিছুমান তেওঁ ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শে ৰাষ্ট্ৰপতিয়ে যিসকল উচ্চপদস্থ কৰ্মচাৰীসকল আছে এইসকল নিয়োজিত কৰাৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ গ্ৰহণ কৰে আৰু এই পৰামৰ্শ গ্ৰহণ কৰিহে ৰাষ্ট্ৰপতিয়ে এইবিলাক কৰ্মচাৰীবিলাকক নিয়োগ কৰে। সো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসকলৰ মাজৰ এটা যোগসূত্ৰ। প্ৰধানমন্ত্ৰী হল কি মন্ত্ৰীসকল আৰু ৰাষ্ট্ৰপতিৰ মাজত মানে তেওঁ এটা যোগসূত্ৰ মানে মিলাই দিয়ে তেওঁ। সো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পৰিষদৰ যিবোৰ তেনেকা প্ৰাইম মিনিষ্টাৰৰ এপইণ্টমেণ্টো হয় প্ৰেচিডেণ্টৰ জৰিয়তে হ'লেও এইখিনি গোটেইখিনি চিলেকশ্যন প্ৰাইম মিনিষ্টাৰৰ তেওঁ বাকী মন্ত্ৰীসভাৰ জৰিয়তে। তাৰপিছত আমি কেবিনেট আৰু পাৰ্লিয়ামেণ্টৰ লগত প্ৰাইম মিনিষ্টাৰৰ ৰিলেশ্যনটো চালো আৰু তাৰপিছত প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰৰ যিটো সম্পৰ্ক এইখিনিও আমি অলৰেডি ডিছকাছ কৰোঁ আৰু এইটো সম্পৰ্কটো আৰ্টিকল নম্বৰ 78ত দিয়া আছে অলৰেডি প্ৰেচিডেণ্ট এণ্ড প্ৰাইম মিনিষ্টাৰৰ যিটো সম্পৰ্ক। সো কিছুমান ক্ষেত্ৰত কিছুমান এমেণ্ডমেণ্ট মিল বা যিবোৰ আছিলে এজ এন এক্সাম্পল যদি আমি দিব লগা যাওঁ যেনেকুৱা চেপ্টাৰটোত দিয়া আছে প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ সেইটো সময়তে তেওঁ ব্ৰিটিছ কনভেনশ্যনত তেওঁ কি আছিলে হেড অফ দ্য ষ্টেট আছিলে অলৱেজ তেওঁ এডভাইচ বাই প্ৰাইম মিনিষ্টাৰৰ জৰিয়তে এডভাইচ হৈছিলে আৰু তেতিয়া হি ৱাজ ফৰ ইনষ্টেন্স যদি আমি চাবলৈ যাওঁ হি ৱাজ আনহেপি উইথ দ্য নেহেৰু গভৰ্ণমেণ্ট এটেম্প টু ৰিফৰ্ম হিন্দু পাৰ্চনেল ল কিছুমান ৰিফৰ্ম কৰিব আছিলে তেওঁ হিন্দু পাৰ্চনেল ল বিলাকত এইবিলাকৰ কাৰণে তেওঁ নেহেৰু গভৰ্ণমেণ্টৰ তেওঁ কি আছিলে আনহেপি আছিলে। সো প্ৰেচিডেণ্ট 1987ত আকৌ প্ৰেচিডেণ্ট জৈল সিং আছিলে নহয় তেওঁ কি কৰিছিলে ইণ্ডিয়ান পোষ্টেল এমেণ্ডমেণ্ট বিলটোত তেওঁ এইবিলাক কিছুমান বস্তুত তেওঁ বহুত হাউচ অফ পাৰ্লিয়ামেণ্টক দি দিছিলে যাতে এইটো এটা ৰিফ্লেকশ্যন কৰিছিলে প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰ এইটো এটা ৰিফ্লেকশ্যন হৈছিলে তেতিয়া ডিফাৰেঞ্চ হৈছিলে বিটুইন প্ৰেচিডেণ্ট এণ্ড প্ৰাইম মিনিষ্টাৰ তেতিয়া সেইটো সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে ৰাজীৱ গান্ধী। সো তেনেকুৱা কিছুমান ক্ষেত্ৰত এক্সাম্পল দি চাবলৈ গ'লে আমি এটা দুটা এক্সাম্পলত চাব পাৰো যে কেনেকুৱা কিছুমান বস্তুত অলপ আনহেপি হ'লেও মানে মানিব লগা হয় বস্তুবোৰ। সো ইয়াতে আমি প্ৰেচিডেণ্টৰ যিটো প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰৰ সম্পৰ্কৰ মাজত যিবিলাক এইটো চেপ্টাৰত আমি যি পালো মেইনলি বিষয় সেইটো প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে মন্ত্ৰী পৰিষদ হয় সেইটো মন্ত্ৰীসভাৰ লগতো প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক সংসদৰ লগতো প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক আকৌ ৰাষ্ট্ৰপতিৰ লগতো দলৰ লগতো প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক আৰু জনসাধাৰণৰ লগতো প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক। তাৰ পিছতো কিছুমান যেনেকা ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ যেনেকা প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী এক্সট্ৰা আছে যিবোৰ যেনেকা সংবিধানে ভাৰতত পূৰ্ণ দায়িত্বশীল চৰকাৰৰ প্ৰৱৰ্তন কৰিছিলে আৰু কৰিছে আৰু মন্ত্ৰী পৰিষদৰ হাততে দেশৰ প্ৰকৃত শাসনভাৰ ন্যস্ত আছে যেতিয়া ৰাষ্ট্ৰপতি নিয়মতান্ত্ৰিক শাসক আৰু তেওঁ মন্ত্ৰী পৰিষদৰ পৰামৰ্শক্ৰমেহে ভাৰতত শাসন কাৰ্য পৰিচালনা কৰে। সো ৰাষ্ট্ৰপতিৰ এইখিনি পাৱাৰ সংবিধানৰ আৰ্টিকল নম্বৰ 78ত ৰাষ্ট্ৰপতিক তেওঁৰ কৰ্তব্য পালনৰ বা পৰামৰ্শ দান কৰিবলৈও প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে যে এখন মন্ত্ৰী পৰিষদ থাকিব এইখিনিও উল্লেখ দিয়া আছে। সো এই যে মন্ত্ৰী পৰিষদ উল্লেখ দিয়া আছে এই মন্ত্ৰী পৰিষদৰ গঠনটো আমি অলপ চাওঁ কেনেকা কম্পজিশ্যন অফ দা কাউন্সিল মিনিষ্টাৰ্ছ বুলি কয় এইটো আকৌ সংবিধানৰ আৰ্টিকল নম্বৰ 75ত দিয়া আছে যি এইটো অনুসৰি হ'ল ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনকহে প্ৰধানমন্ত্ৰীৰ পদত নিয়োগ কৰে আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্ৰীসকলকো নিযুক্ত কৰে। মন্ত্ৰীসকল সংসদৰ যিকোনো এটি সদনৰ সদস্য হ'ব লাগিব আৰু নিযুক্তিৰ সময়ত যদি কোনো মন্ত্ৰী
সময়ত যদি কোনো মন্ত্ৰী সংসদৰ সদস্য নহয় তেন্তে কাৰ্যভাৰ গ্ৰহণৰ দিনৰ পৰা 6 মাহৰ ভিতৰত তেওঁ যিকোনো সদনৰ সদস্য হ'ব লাগিব। তেওঁ যদি কোনো সদনৰ সদস্য নহয় তেতিয়াহ'লে তেওঁৰ কাৰ্যকালৰ কি 6 মাহলৈকে তেওঁ যিকোনো এটা এখন সদনৰ তেওঁ সদস্য হ'ব লাগিব আৰু তেতিয়াহে তেওঁ আৰু যদি তেওঁ হ'ব নোৱাৰে তেনেহ'লে তেতিয়া তেওঁ মন্ত্ৰী পদটো ত্যাগ কৰিব লাগিব। চ' মন্ত্ৰীসকল ৰাষ্ট্ৰপতিৰ সন্তুষ্টিতহে পদৰ বাহাল থাকে। অৱশ্য এইখিনি কিছুমান ক্ষেত্ৰত আমি এইটো উল্লেখ কৰিব পাৰো যে 2004 চনৰ দল ত্যাগ বিৰোধী আইনৰ নতুন বিধি অনুসৰি কেন্দ্ৰ বা ৰাজ্যৰ যিটো মন্ত্ৰীসভাৰ সদস্য সংখ্যা কেন্দ্ৰীয় বা ৰাজ্যিক বিধানমণ্ডলৰ মুঠ সদস্য সংখ্যাৰ 15% লৈ 15%তকৈ বেছি হ'ব নোৱাৰিব। সেইটো এটা নতুন কৰিছিলে 2004ত। চ' মন্ত্ৰী পৰিষদৰ নিৰ্দিষ্ট কোনো কাৰ্যকাল নাই, বাট মন্ত্ৰী পৰিষদৰ সমূহীয়াভাৱে লোকসভাৰ যিটো ওচৰত দায়িত্বশীল লোকসভাই অনাস্থা প্ৰস্তাৱৰ যোগেদি মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে আৰু তদুপৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ ক্ৰমে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদ ভংগ কৰি দিব পাৰে আৰু প্ৰধানমন্ত্ৰীয়ে যদি পদত্যাগ কৰিলে বা তেওঁৰ মৃত্যু হলেও মন্ত্ৰী পৰিষদ তেতিয়া ভংগ হৈ যাব পাৰে দুটা ক্ষেত্ৰত। চ' মন্ত্ৰীসকলৰ মাজতো কিছুমান শ্ৰেণী বিভাগ হৈছিলে, যেনেকা ক্লাছেছ অফ মিনিষ্টাৰৰ মাজত যেনেকা মন্ত্ৰী পৰিষদৰ সদস্য কিমান হ'ব বা সংবিধানত কোনো নিৰ্দিষ্ট দিয়া নাই, যেতিয়া মন্ত্ৰীসকলৰ শ্ৰেণীবিভাগ সম্পৰ্কেও ভাৰতৰ সংবিধানত উল্লেখ কৰা হোৱা নাই। বৰ্তমানে কেন্দ্ৰীয় পৰিষদৰ পদমৰ্যাদা অনুসৰি তিনি শ্ৰেণীৰ মন্ত্ৰী আছে, যেনেকা কেবিনেট মিনিষ্টাৰ, তাৰপিছত মিনিষ্টাৰ অফ ষ্টেট, তাৰপিছত ডেপুটি মিনিষ্টাৰ। তাৰ পিছতো দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মন্ত্ৰীসকলতো পদমৰ্যাদা বেলেগ। তেনেকা এইবোৰ বস্তু কিছুমান ক্ষেত্ৰত চেঞ্জ হৈ গৈ আছে। চ' সংসদে মন্ত্ৰীসকলৰ যিবিলাক দৰমহা বা বনাছ এইবিলাক নিৰ্ধাৰণ কৰে আৰু মন্ত্ৰীসকলে সদস্যৰ সংসদ হিচাপেও দৰমহা যিবিলাক মিনিষ্টাৰ্ছ তেওঁলোকৰো কৰিব পাৰে। চ' ৰাষ্ট্ৰপতিয়ে মেইনলি মন্ত্ৰীসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ীহে দপ্তৰ এইবিলাকক যে মন্ত্ৰীসকলক যিটো দপ্তৰ দিয়া হয় এইবোৰ বস্তু ৰাষ্ট্ৰপতিয়ে কৰিব লাগে, কিন্তু এই বস্তুবোৰৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ীহে কৰিব আৰু মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে ৰাষ্ট্ৰপতিৰ ওচৰত গোপনীয়তা আৰু সংবিধানৰ প্ৰতি আনুগত্যতাৰ এটা শপত গ্ৰহণ কৰিব লাগে আৰু কেবিনেট পৰ্যায়তো মন্ত্ৰীসকলৰ বিভাগীয় দায়িত্ব দিয়া হয়। কেতিয়াবা ৰাজ্যিক বা পৰ্যায়ৰ মন্ত্ৰীকো বিভাগীয় দায়িত্ব দিয়া হয়। চ' এইবোৰৰ মাজতে মন্ত্ৰীসভাৰ যিটো কেবিনেটৰ কেবিনেটৰ ভাৰতীয় সংবিধানত আকৌ পাৰ্লিয়ামেণ্টে এইটোত মন্ত্ৰীসভাৰ উল্লেখ কৰা হোৱা নাই। তথাপিও ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে মন্ত্ৰীসভা গঠন কৰা হয়। এইটো এটা ইম্পৰ্টেণ্ট হয় বস্তু। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ক্ষমতা আৰু দায়িত্ব বৰ্তমানে আচলতে মন্ত্ৰীসভা কেবিনেটৰ হাতত ন্যস্ত কৰা হয় আৰু আধুনিক ৰাষ্ট্ৰৰ চৰকাৰৰ কাৰ্যাৱলী আৰু দায়িত্ব বেছি হোৱাৰ বাবেও মন্ত্ৰী পৰিষদৰ 50ৰ পৰা 50 to 60 মেম্বাৰ্ছ লৈহে কোনো সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ নহয়। চ' এই কাৰণে কম সংখ্যক সদস্য লৈহে মন্ত্ৰীসভা গঠন কৰা হয় আৰু প্ৰথম শ্ৰেণীৰ বা পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰীসকলেই এই মন্ত্ৰীসভাৰ সদস্য হয়, কিন্তু প্ৰধানমন্ত্ৰীয়ে দক্ষ আৰু নেতৃস্থানীয় লোকক লৈ মন্ত্ৰীসভা গঠন কৰে। এইবোৰৰ মাজত তেওঁ কি কৰিব, যিবোৰ দক্ষ বা মেইনলি এইবোৰ লৈহে তেওঁ গঠন কৰিব। চ' মন্ত্ৰীসভাক প্ৰকৃতপক্ষে মন্ত্ৰী পৰিষদৰ কাৰ্যকৰী সমিতি বুলি ক'ব পাৰে আৰু মন্ত্ৰী পৰিষদ হৈ সকলো সিদ্ধান্ত গ্ৰহণ কৰে। চ' আচলতে মন্ত্ৰীসভাৰ সিদ্ধান্তই হ'ল কি মন্ত্ৰী পৰিষদৰ এটা সিদ্ধান্ত, মন্ত্ৰীসভাৰ যিটো সিদ্ধান্ত। তাৰ পিছতো মন্ত্ৰীসভাৰ লগত আৰু কিছুমান কাউন্সিল মিনিষ্টাৰ আৰু কেবিনেট মিনিষ্টাৰৰ মাজত অলপ পাৰ্থক্য আছে, যিসকল ভাৰতীয় সাংসদ ব্যৱস্থাত মন্ত্ৰীসভা আৰু মন্ত্ৰী পৰিষদৰ যিটো মন্ত্ৰীসভা হয় আৰু যিটো মন্ত্ৰী পৰিষদ হয় তাৰ মাজতো কিছুমান অলপ ডিফাৰেঞ্চ আছে, যিবোৰ ভাৰতীয় যেনেকা কিছুমান ইম্পৰ্টেণ্ট যিবোৰ যেনেকা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সংবিধান স্বীকৃত হয়
আৰু ইয়াৰ যিটো অস্তিত্ব বা ক্ষমতা এইটো আইনৰ দ্বাৰা অনুমোদিত, কিন্তু মন্ত্ৰীসভাৰ প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে আৰু মন্ত্ৰীসভাৰ তুলনাত মন্ত্ৰী পৰিষদৰ আকাৰটো ডাঙৰ হয়। তাৰপিছত জ্যেষ্ঠ আৰু অভিজ্ঞ মন্ত্ৰীসকলক লৈ মন্ত্ৰীসভা গঠন কৰা হয় আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ দপ্তৰবোৰৰ দায়িত্ব বহন কৰি শাসন পৰিচালনা কৰে আৰু যিটো ৰাজ্যিক আৰু উপমন্ত্ৰীসকলক গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া নহয়। মন্ত্ৰীসভাৰ সকলো সদস্য মন্ত্ৰী পৰিষদৰ সদস্য হয় আৰু মন্ত্ৰী পৰিষদৰ সকলো সদস্য মন্ত্ৰীসভাৰ সদস্য নহয়। মন্ত্ৰীসভাৰ সকলো সদস্য মন্ত্ৰী পৰিষদৰো সদস্য হয় আৰু মন্ত্ৰী পৰিষদৰ সকলো সদস্য আকৌ মন্ত্ৰীসভাৰ সদস্য হয়। মন্ত্ৰীসভাটো মন্ত্ৰী পৰিষদত সকলো সোমাব পাৰে, বাট মন্ত্ৰীসভাত সকলো সোমাব নোৱাৰে। তাৰপিছত মন্ত্ৰীসভাই শাসন পৰিচালনা নীতি নিৰ্ধাৰণ কৰে, আকৌ মন্ত্ৰী পৰিষদে চৰকাৰী নীতি প্ৰণয়নকাৰী সংস্থা নহয়। মন্ত্ৰীসভাৰ বৈঠক সপ্তাহত এবাৰ অনুষ্ঠিত হয়, আকৌ মন্ত্ৰী পৰিষদ কোনো নিয়মিত বৈঠক অনুষ্ঠিত নহয়। কোনো কাৰণত মন্ত্ৰীসভাৰ পতন ঘটিলে মন্ত্ৰী পৰিষদৰ সকলো সদস্যই পদত্যাগ কৰিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট আমি মন্ত্ৰীসভা ক'ব পাৰো মন্ত্ৰী পৰিষদৰ সৈতে। মন্ত্ৰী পৰিষদৰ বা মন্ত্ৰীসভাৰ এনেকুৱা কাৰ্যকালী এইবোৰো বস্তু যিবিলাক ডিচিশ্যন ল'ব লগা কিছুমান বস্তু যিবোৰ তেতিয়া প্ৰধানমন্ত্ৰীও আৰু দুজনে প্ৰেচিডেণ্টে দুজনে এইবিলাক ক্ষেত্ৰত সিদ্ধান্ত পৰামৰ্শ কৰি বা সিদ্ধান্ত কৰি গ্ৰহণ কৰে। আইন প্ৰণয়নৰ ক্ষেত্ৰত যদি যাওঁ আমি, মন্ত্ৰীসভাই আইন প্ৰণয়নৰ কাৰ্য নিৰ্ণয় কৰে আৰু সংসদত যিবিলাক আইনৰ প্ৰস্তাৱ উত্থাপন কৰিব লগা হয় তাৰ সৰহভাৱেই মন্ত্ৰীসকলে উত্থাপন কৰে। মন্ত্ৰীসভাৰ সমৰ্থন অবিহনে কোনো বিলে সংসদৰ অনুমোদন লাভ কৰিব নোৱাৰিব, কাৰণ সংসদত মন্ত্ৰীসভাৰ সমৰ্থকসকলেহে বেছি। বিলৰ খচৰা মন্ত্ৰীসভাৰ তত্ত্বাৱধানত তৈয়াৰ কৰা হয় আৰু বৰ্তমানে সংসদীয় গণতন্ত্ৰত মন্ত্ৰীসভাই আইন প্ৰণয়নৰ কাৰ্য সংসদ কৰে। সকলো ক্ষেত্ৰতে তেনেকা প্ৰধানমন্ত্ৰীৰ আৰু ফাইনেলি গৈ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰে অনুমতিটো ল'ব লাগে। ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী দপ্তৰটো বিতৰণ কৰে আৰু মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতেও ৰাষ্ট্ৰপতিৰ ওচৰত গোপনীয়তা বা এইবিলাকৰ তেওঁলোকে শপত গ্ৰহণ কৰে, যিটো আমি মেক্সিমাম দেখা পাওঁ। মন্ত্ৰীসভাৰ ক্ষেত্ৰতে হওক, মন্ত্ৰী পৰিষদৰ গোটেই ক্ষেত্ৰতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ লগত মেইনলি ইম্পৰ্টেঞ্চ হয়। এইবিলাক মুঠতে আমি এইটো চেপ্টাৰটো যদি চাবলগীয়া যাওঁ ফাইনেলি, এইবিলাক ব্ৰিটিছ ৱেষ্টমিনষ্টাৰৰ মডেলৰ আৰ্হিত যিবিলাক ভাৰতে নিজৰ যিটো ব্যৱস্থাটো বিকশিত কৰিছিলে এইটো সংসদীয় চৰকাৰৰ ৰূপত কাৰ্যবাহী দায়বদ্ধটো বিধায়িনী দল হয় আৰু ভাৰত চৰকাৰৰ কাৰ্যকৰী ক্ষমতা নিহিত ৰাষ্ট্ৰপতি ভাৰতৰ আনুষ্ঠানিক মুৰব্বী আৰু ৰাষ্ট্ৰৰ প্ৰতীক। দুয়োটা জাতিটোকহে ৰাষ্ট্ৰপতিজন অবিহনে কৰ্তৃত্ব আৰু মৰ্যাদাৰে সমৃদ্ধ পৰ্যাপ্ত ক্ষমতা। ৰাষ্ট্ৰপতিয়ে নিজৰ কৰ্তৃত্ব কেৱল সাহায্য আৰু পৰামৰ্শৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ হৈছে কি প্ৰধানমন্ত্ৰী, যি ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ প্ৰকৃত কাৰ্যবাহী ক্ষমতা প্ৰয়োগ কৰে। প্ৰধানমন্ত্ৰী ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা ন্যস্ত কৰিছে, প্ৰকৃততে সেই ক্ষমতাসমূহেই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে। ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত সকলো ক্ষেত্ৰতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত ব্যাপক, কিন্তু প্ৰধানমন্ত্ৰী দেশৰ প্ৰকৃত শাসক। প্ৰধানমন্ত্ৰীক কেন্দ্ৰ কৰিয়েই গোটেই ৰাষ্ট্ৰৰ শাসন কাৰ্য পৰিচালিত হয় আৰু পদ মৰ্যাদাৰ ফালৰ পৰা তেওঁ ৰাষ্ট্ৰৰ তৃতীয় স্থান অধিকাৰ কৰে। কেৱল পদ মৰ্যাদা ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰৰ পিছতেই ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা হ'ল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পিছত হ'ল উপৰাষ্ট্ৰপতি, তাৰ পিছতে হ'ল
প্ৰধানমন্ত্ৰী। চ' প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা আৰু ক্ষমতা নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব আৰু জনপ্ৰিয়তা, এইবোৰ গোটেই তেওঁৰ পাৰ্চনেলিটি আৰু প্ৰশাসনিক দক্ষতা এইবোৰৰ ওপৰত। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা অপৰিসীম, এইটো আমি সকলোৱে দেখাই পাওঁ। চ' ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো কি প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে, আৰু তেওঁৰ যিটো পদমৰ্যাদা তাতেও প্ৰচলিত ৰীতিৰ দ্বাৰা সীমাবদ্ধ নহয়। চ' ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা দিনক দিন বৃদ্ধি পাইছে, আৰু প্ৰধানমন্ত্ৰীৰ এই ক্ষমতা জনসাধাৰণৰ কল্যাণত নিয়োজিত হলে ভাৰতখনো শক্তিশালী ৰাষ্ট্ৰৰ পৰিণত হব, আৰু ইয়াৰ গণতন্ত্ৰৰ ভেটিও সুদৃঢ় হব। চ' ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীৰ যিটো সম্পৰ্ক আজি আমি আলোচনা কৰিলো, তাৰ মাজতে এইটো আমি সংবিধানৰ মতেই ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে, আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে তেওঁৰ বিচাৰ বুদ্ধিমতে কাম কৰিব নোৱাৰে। যে নিৰ্বাচনৰ পিছতো যিটো ৰাজনৈতিক দলে লোকসভাৰ একক সংখ্যাগৰিষ্ঠতা আসন লাভ কৰে, আৰু সেই দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিব লাগে। কোনো ৰাজনৈতিক দলে মন্ত্ৰীসভাৰ গঠনৰ যিটো কাৰণে দৰকাৰী আসন লাভ কৰিব নোৱাৰিলে দুই বা বেলেগ দুটা ৰাজনৈতিক দল লগ লাগি এইটো সিদ্ধান্ত গ্ৰহণ কৰে, আৰু দলসমূহ নিৰ্বাচিত কৰা হয়। চ' প্ৰধানমন্ত্ৰী নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি যেনেকৈ বিশেষ ক্ষমতা নাই, তেওঁ তেনেকুৱা অপসাৰিত কৰাৰ পৰা তেওঁৰ কোনো নিৰ্দিষ্ট তেনেকুৱা নাই। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহ ৰাষ্ট্ৰপতিক জনাব লাগে, আৰু ৰাষ্ট্ৰপতিয়ে বিচাৰিলে ৰাষ্ট্ৰৰ যিটো প্ৰশাসনৰ বিষয়ে তেওঁ অন্যান্য তথ্য পাতিও ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব লাগে, আৰু ৰাষ্ট্ৰপতিয়ে প্ৰয়োজন বুলি ভাবিলে যি বিষয়ত কোনো মন্ত্ৰীয়ে সিদ্ধান্ত বা গ্ৰহণ কৰিছে, অৰ্থাৎ মন্ত্ৰীসভাই সেইটো বিবেচনা কৰা নাই, তেনে বিষয়ে মন্ত্ৰীসভাক পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্দেশ দিব পাৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ঘাই এইটো হ'ল উপদেষ্টা, আৰু ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ যিটো উচ্চপদস্থ কৰ্মচাৰী কিছুমানক যিবিলাক নিয়োগ কৰিব লগা, এইবিলাকৰ অলৰেডি আমি আলোচনা কৰিছো এইখিনি। চ' ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ প্ৰকৃত কাৰ্যবাহী ক্ষমতা যিটো হয়, এইটো আমি যদি ডাইৰেক্টলি ক'বলৈ যাওঁ দেন এইটো প্ৰধানমন্ত্ৰীৰ থ্ৰুতেই হয়, আৰু তেওঁ ডাইৰেক্টলি কি হয় পৰামৰ্শ যদিও তেওঁ মন্ত্ৰী পৰিষদৰ বা মন্ত্ৰীসভাৰ পৰা যি পৰামৰ্শ লয়, এইবিলাকৰ ক্ষেত্ৰতো তেওঁ ৰাষ্ট্ৰপতিৰ থ্ৰুতে গৈ এইটো প্ৰধানমন্ত্ৰীৰে পাৱাৰ হয় মেইনলি। চ' প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ নেতৃত্ব বহন কৰে, আকৌ মন্ত্ৰীসভাৰ যিবোৰ সদস্যসকলো তেওঁ নিৰ্বাচিত কৰে, আৰু ৰাষ্ট্ৰপতিৰ সকলো বস্তু তেওঁহে নিয়োগ কৰে। চ' ইয়াতে প্ৰধানমন্ত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ আছে। ৰুল অফ দ্য প্ৰাইম মিনিষ্টাৰ, এইটো ভাৰতৰ যিটো সংবিধান শাসন সম্পৰ্কীয় কথাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ ৰাখে, আকৌ ৰাষ্ট্ৰৰ পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক জনাব লাগে। তাৰপিছত ৰাষ্ট্ৰপতিয়ে যদি শাসন সম্পৰ্কে কোনো কথা জানিব খোজে, তেন্তে প্ৰধানমন্ত্ৰীয়ে তেওঁক সেই বাতৰিটো দিব লাগিব। তেওঁ ৰাষ্ট্ৰপতিক মন্ত্ৰীসভাৰ মুঠতে এখন ফেমিলিৰ নিচিনা যেনেকা গোটেই বস্তুবোৰ ডিচিশ্যন লোৱা হয় বা হয়, এটা ফেমিলিত যদি আমি ভাবো থাকো যেনেকা মাক দেউতাক বা ল'ৰা ছোৱালী চব বস্তুক লৈ এটা ডিচিশ্যন বা ফেমিলি মেম্বাৰক, চেম তেনেকা যদি আমি ৰাষ্ট্ৰখনতো তেনেকা দেখা পাওঁ, চেম তেনেকাই মুঠতে তেওঁৰ প্ৰধানমন্ত্ৰীৰ ভূমিকাটো ইয়াতে ইম্পৰ্টেঞ্চ মেক্সিমাম হৈ আছে। চ' ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা ন্যস্ত কৰিছে, প্ৰকৃততে সেই ক্ষমতাটোহে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে। ৰাষ্ট্ৰপতিয়ে নিজৰ কৰ্তৃত্ব কেৱল সাহায্য আৰু পৰামৰ্শৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰহে এইটো মন্ত্ৰী পৰিষদ, আৰু প্ৰধানমন্ত্ৰীক কেন্দ্ৰ কৰিয়েই গোটেই ৰাষ্ট্ৰৰ শাসন কাৰ্য পৰিচালিত হয়। পদমৰ্যাদাৰ ফালৰ পৰাও তেওঁ ৰাষ্ট্ৰৰ তৃতীয় স্থান অধিকাৰ কৰিছে, যেনেকা ৰাষ্ট্ৰপতি ফাৰ্ষ্ট, দেন উপ ৰাষ্ট্ৰপতি ছেকেণ্ড, দেন থাৰ্ড প্ৰধানমন্ত্ৰী। চ' ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতাই হ'ল কি ৰাষ্ট্ৰপতি থাকিলেও প্ৰধান পৰামৰ্শদাতা হ'ল প্ৰধানমন্ত্ৰী, আৰু প্ৰধানমন্ত্ৰী ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা নষ্ট কৰিছে, সেইটোতে প্ৰকৃতহে সেই প্ৰধানমন্ত্ৰী
আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে। আৰু যদি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ সকলো ক্ষেত্ৰতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্যটো অতি ব্যাপক। আৰু যিটো শাসন সম্পৰ্কীয় কথাটো একেই, প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ ৰাখে আৰু ৰাষ্ট্ৰৰ পৰিস্থিতি সম্পৰ্কেও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক জনাব লাগে। ৰাষ্ট্ৰপতিয়ে যদি শাসন সম্পৰ্কে কোনো কথা জানিব খোজে তেন্তে প্ৰধানমন্ত্ৰীয়ে তেওঁক সেই বাতৰি দিব লাগিব আৰু তেওঁৰ ৰাষ্ট্ৰপতিক থ্ৰুতে এইটো নীতিটো তেওঁ প্ৰধান বুলি ল'ব লাগিব। নমস্কাৰ, থেংক ইউ।